জ্ঞান, বিনম্ৰতা আৰু বিবেক এই তিনিটাই আপোনাৰ প্ৰতিটো সমস্যাৰ পথ প্ৰদৰ্শক হিচাপে কাম কৰে। সৰু গজাল এটাই মটৰচাইকেলৰ গতি সলনি কৰিব পাৰে আৰু এটা সৰু নেতিবাচক চিন্তাইও মানুহৰ চিন্তাধাৰা সলনি কৰিব পাৰে। সেইবাবে আপুনি যিমান পাৰে আপোনাৰ জ্ঞান বৃদ্ধি কৰিবলৈ চেষ্টা কৰক, নিজকে সদায় বিনয়ী কৰি ৰাখক আৰু বিবেক বুদ্ধি ঠিকমতে ব্যৱহাৰ কৰিবলৈ শিকক। দেখিব আপুনি প্ৰতিটো সমস্যা হেলা ৰঙে পাৰ কৰিব পাৰিব। কিন্তু যেতিয়া আপুনি আপোনাৰ মনটোক পজিটিভ কৰি তোলে, কঠোৰ পৰিশ্ৰম কৰে, তেতিয়া দেখিব সকলো কাম, সকলো সমস্যাই সহজ যেন লাগিব। সেইবাবে এটা কথা মনত ৰাখিব, এজন ব্যক্তিয়ে জীৱনত আগবাঢ়ি যাবলৈ আনৰ লগত নহয়, নিজৰ লগত যুঁজিব লাগে। আমি যদি প্ৰতিটো কথাতে বেছি চিন্তা কৰিবলৈ আৰম্ভ কৰোঁ, তেতিয়া আমাৰ কাম নষ্ট হ'ব পাৰে আৰু আমি কৰিবলৈ লোৱা কামবোৰ অধিক কঠিন হৈ পৰিব পাৰে। গতিকে এঠাইত বহি বহি বেছিকৈ চিন্তা কৰি থকাতকৈ কৰিবলগীয়া কামটো বিনা দ্বিধাই কৰিবলৈ সময় খৰচ কৰক। এটা কথা মনত ৰাখিব, আপুনি যেতিয়া কিবা এটা কাম কৰিবলৈ আৰম্ভ কৰিব, তেতিয়া লাহে লাহে কামটোৰ বিষয়ে বুজি উঠিব, কামটো কৰিবলৈ সহজ হৈ পৰিব। যদি আপুনি এনেকুৱা কিবা এটা পাব বিচাৰে যিটো আপুনি আগতে কেতিয়াও পোৱা নাছিল, তাৰ বাবে আপুনি আগতে কেতিয়াও কৰি নোপোৱা কষ্ট কৰিব পাৰিব লাগিব। আগতে কৰিবলৈ ভয় কৰা কাম বা কষ্ট কৰিবলৈ সাহস কৰিব লাগিব। আমাৰ জীৱনটো আচলতে এখন চাইকেল চলোৱাৰ দৰে। ভাৰসাম্য ৰক্ষাৰ বাবে আমি পেডেল মাৰিবই লাগিব বা আগবাঢ়ি গৈ থাকিবই লাগিব। ৰৈ দিলে চাইকেলৰ পৰা পৰি যাব। ঠিক একেদৰে জীৱনৰ বাটটো ৰৈ দিলে আপুনি হাৰি যাব। আপুনি মই ঠিক তেনেকুৱাই হৈ পৰোঁ, যিটো আমাক আমাৰ চিন্তাই সৃষ্টি কৰে। যদি আপুনি বেছি নিগেটিভ হৈ পৰে, তেতিয়া আপুনি মানসিকভাৱে নিগেটিভ হৈয়ে পৰিব। প্ৰতিটো কথাতে নিগেটিভ চিন্তা আহে আৰু যদি পজিটিভ চিন্তা কৰে, তেতিয়া প্ৰতিটো কামতে, প্ৰতিটো চিন্তাতে পজিটিভিটি আহিব। গতিকে আপুনি কি ভাবিছে তাক লৈ সাৱধান হওক। আপুনি কৰা চিন্তাবোৰে আপোনাক সদায় আলোড়িত কৰে। স্পীড ব্ৰেকাৰ যিমানেই ডাঙৰ নহওক কিয়, যদি স্পীড ব্ৰেকাৰৰ ওচৰত ব্ৰেক মাৰে, তেতিয়া দেখিব ঠেকেচা একেবাৰে নাখায়। ঠিক একেদৰে এটা কথা জানি লওক, সমস্যা যিমানেই ডাঙৰ নহওক কিয়, শান্তভাৱে ধৈৰ্য্যৰে চিন্তা কৰি যদি আগবাঢ়ে, কোনো সমস্যাই আপোনাক ঠেকেচা খুৱাব নোৱাৰে। আমাৰ চাৰিওকাষে থকা সকলোবোৰেই মানুহ, কিন্তু তাৰ মাজতো পাৰ্থক্য মাথো এইটোৱে যে কোনোৱে আপোনাক আঘাত কৰে, কোনোবাই আঘাতবোৰ ভাল হোৱাত মলম লগায়। এই পৃথিৱীত সকলোৱে সংগী, পাৰ্থক্য মাথো এইটোৱে যে কোনোবাজন একেলগে শেষ মুহূৰ্তলৈকে লগত যায় আৰু কোনোবা বিপদ দেখিলে আঁতৰি যায়। সম্পৰ্ক ইয়াত সকলোৱে বনায়, কিন্তু পাৰ্থক্য মাথো এইটোৱে যে কিছুমানে সম্পৰ্কটোক লৈ খেলে আৰু কিছুমানে সম্পৰ্কটো ঠিক কৰি ৰাখিবলৈ নিজকে শেষ কৰি দিব পাৰে। কাউৰীয়ে কুলিৰ মাতটো দমন কৰি থব পাৰিব, কিন্তু নিজৰ মাতটো মিঠা কৰিব নোৱাৰে। ঠিক সেইদৰে এজন নিন্দাকাৰীয়ে এজন ভদ্ৰলোকক মিছাতে বদনাম কৰিব পাৰে, কিন্তু সেইজন নিজে কেতিয়াও এজন ভদ্ৰলোক হ'ব নোৱাৰে। এটা কথা লক্ষ্য কৰিবচোন, যদি এটা চৰাইৰ কণী বাহিৰৰ হেঁচাত অৰ্থাৎ মানুহে ভাঙে বা পৰি ভাঙে, তেতিয়া এটা জীৱন শেষ হৈ পৰে। কিন্তু সেই একেটা কণীয়ে যদি ভিতৰৰ পৰা অহা হেঁচাত ভাঙে, তেতিয়া দেখিব এটা জীৱনৰ সৃষ্টি হৈছে। সেই প্ৰক্ৰিয়াটো আমাৰ জীৱনটোতো মিলে। যদি আমি বাহিৰৰ হেঁচাত পৰি কিবা এটা কাম লৰালৰিকৈ কৰি পেলাওঁ, একো চিন্তা চৰ্চা নকৰাকৈ, তেতিয়া সেই কামটোৱে কেতিয়াও সফলতা নাপায়। কিন্তু মনৰ ভিতৰৰ পৰা অহা চিন্তা চৰ্চা মতে যদি আপুনি ধৈৰ্য ধৰি চিন্তা চৰ্চা কৰে, কামটো কৰে, তেতিয়া আপুনি সফল হ'বই। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।